আজি মঙ্গলবাৰ 2025 চনৰ 15 এপ্ৰিল। আজি বিশ্ব কলা দিৱস। সুকুমাৰ কলাৰ সৃষ্টিশীলতা আৰু ইয়াৰ সাংস্কৃতিক বৈচিত্ৰ্য আৰু সংহতিক উৎসাহিত কৰাৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় কলা সংস্থাৰ উদ্যোগত প্ৰতি বছৰে 15 এপ্ৰিলত বিশ্ব কলা দিৱস উদযাপন কৰা হয়। উভতি চাওঁ ইতিহাসত আজিৰ দিনটো। লিওনাৰ্ডো দা ভিঞ্চিৰ জন্মদিন। 1452 চনৰ 15 এপ্ৰিলত ফ্লৰেন্সৰ ভিঞ্চি চহৰত জন্ম হৈছিল ভাৰ্জিন অৱ দ্য ৰক্স, দ্য ভিট্ৰুভিয়ান মেন, দ্য লাষ্ট ছাপাৰ আৰু মনালিছা আদি বহু সমাদৃত কালজয়ী চিত্ৰৰ স্ৰষ্টা ইটালিয়ান নৱজাগৰণ যুগৰ প্ৰসিদ্ধ চিত্ৰশিল্পীজনৰ। গুৰু নানকৰ জন্মদিন। 1469 চনৰ 15 এপ্ৰিলত পঞ্জাৱৰ তালৱান্দিত জন্ম হৈছিল অনুগামীসকলে গুৰু নানক, বাবা নানক আৰু নানক শ্বাহ নামেৰে সম্বোধন কৰা শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক তথা প্ৰথমজন শিখ গুৰুৰ। সুদৰ্শন পাটনায়কৰ জন্মদিন। 1977 চনৰ 15 এপ্ৰিলত উৰিষ্যাৰ পুৰীত জন্ম হৈছিল। চেণ্ড স্কাল্পিং বিশ্বকাপত পিপলছ চইচ এৱাৰ্ড আৰু ইটালীৰ চেণ্ড আৰ্ট এৱাৰ্ড লাভ কৰা প্ৰথমজন ভাৰতীয় তথা সমুদ্ৰ তীৰত সৰ্ববৃহৎ বালিৰ দুৰ্গ নিৰ্মাণৰ গিনিজ বিশ্ব অভিলেখ গঢ়া পদ্মশ্ৰীৰে সন্মানিত প্ৰসিদ্ধ বলুকা শিল্পীজনৰ। এমা ৱাটছনৰ জন্মদিন। 1990 চনৰ 15 এপ্ৰিলত পেৰিছত জন্ম হৈছিল বিশ্বৰ অন্যতম সৰ্বাধিক উপাৰ্জন কৰা অভিনেত্ৰী হিচাপে চিহ্নিত য়ং আৰ্টিষ্ট বঁটা আৰু 3টা MTV মুভি বঁটা লাভ কৰা বিখ্যাত ব্ৰিটিছ অভিনেত্ৰী আৰু মডেলগৰাকীৰ। জা পল চাৰ্ট্ৰেৰ মৃত্যু। 1980 চনৰ 15 এপ্ৰিলত 74 বছৰ বয়সত পেৰিছত মৃত্যু হৈছিল। নোবেল বঁটাক কেৱল পশ্চিমীয়াসকলৰ বাবে বা পূবৰ বিদ্ৰোহীসকলৰ বাবে দিয়া বঁটা বুলি আখ্যা দি তেওঁলৈ আগবঢ়োৱা সাহিত্যৰ নোবেল বঁটা প্ৰত্যাখ্যান কৰা আগশাৰীৰ ফৰাচী দাৰ্শনিক, নাট্যকাৰ আৰু ঔপন্যাসিকজনৰ। আব্ৰাহাম লিংকনৰ মৃত্যু। 1865 চনৰ 15 এপ্ৰিলত 56 বছৰ বয়সত ৱাশ্বিংটন ডিচিত আততায়ীৰ গুলীত আহত হৈ মৃত্যু হৈছিল যুদ্ধকালীন নেতৃত্ব, দেশ ৰক্ষা আৰু দাসত্ব বিলুপ্ত কৰাৰ বাবে জাতীয় নায়ক হিচাপে পৰিগণিত মাৰ্কিন ৰাষ্ট্ৰপতিজনৰ। বিদ্যুৎ চক্ৰৱৰ্তীৰ মৃত্যু। 2015 চনৰ 15 এপ্ৰিলত 55 বছৰ বয়সত গুৱাহাটীত মৃত্যু হৈছিল ৰাগ বিৰাগ ছবিৰ বাবে পৰিচালকৰ প্ৰথম ছবিৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বঁটা লাভ কৰা অসমীয়া চলচ্চিত্ৰ, মঞ্চ আৰু টেলিভিছনৰ প্ৰভাৱশালী পৰিচালক আৰু অভিনেতাজনৰ। আটলাণ্টিকত ডুবিল টাইটানিক। 1912 চনৰ 15 এপ্ৰিলত ইংলেণ্ডৰ ছাউথহম্পটনৰ পৰা নিউয়ৰ্কলৈ প্ৰথম যাত্ৰা কৰা ব্ৰিটিছ যাত্ৰীবাহী জাহাজ টাইটানিক আইচবাৰ্গত খুন্দা মাৰি আটলাণ্টিক মহাসাগৰত ডুব যায়। এই দুৰ্ঘটনাত 1500ৰো অধিক যাত্ৰী আৰু নাবিকৰ মৃত্যু হৈছিল। নট্ৰে ডেম কেথেড্ৰেল অগ্নিকাণ্ড। 2019 চনৰ 15 এপ্ৰিলত নট্ৰে ডেম দি পেৰিছ কেথেড্ৰেলত সংঘটিত বৃহৎ অগ্নিকাণ্ডত ব্যাপক ক্ষতি সাধন হয়। অগ্নি নিৰ্বাপক বাহিনীয়ে আইকনিক কেথেড্ৰেলটোৰ টাৱাৰসমূহৰ ভিতৰৰ বহু অংশ ৰক্ষা কৰে যদিও ভৱনটোৰ শিখৰটো সম্পূৰ্ণৰূপে ধ্বংস হয়। হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা। 1948 চনৰ 15 এপ্ৰিলত 30খন ক্ষুদ্ৰ ৰাজকীয় অঞ্চল একত্ৰিত কৰি মুখ্য আয়ুক্তৰ প্ৰদেশ হিচাপে হিমাচল প্ৰদেশৰ প্ৰতিষ্ঠা হৈছিল। 1950 চনত ই কেন্দ্ৰীয় শাসিত অঞ্চল আৰু 1971 চনৰ 25 জানুৱাৰীত ভাৰতৰ 18 সংখ্যক পূৰ্ণাংগ ৰাজ্য হিচাপে পৰিগণিত হয়। কোডাক ৰঙীন ফিল্ম মুকলি। 1935 চনৰ 15 এপ্ৰিলত ইষ্টমেন কোডাক কোম্পানীয়ে প্ৰথম ৰঙীন ফটোগ্ৰাফী ফিল্ম কোডাক ক্ৰম মুকলি কৰিছিল। ৰঙীন ফিল্মৰ আগমনে ফটোগ্ৰাফীৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছিল যদিও ডিজিটেল ফটোগ্ৰাফীৰ আৱিৰ্ভাৱৰ পিছত 2009 চনত ইয়াৰ উৎপাদন বন্ধ হয়। গেট চুক্তিত স্বাক্ষৰ। 1994 চনৰ 15 এপ্ৰিলত ভাৰতকে ধৰি 109খন দেশে মৰক্কোৰ মাৰাকেচত শুল্ক আৰু বাণিজ্য সম্পৰ্কীয় গেট চুক্তিত স্বাক্ষৰ কৰে। এই চুক্তিৰ ফলশ্ৰুতিত 1995 চনৰ 1 জানুৱাৰীত বিশ্ব বাণিজ্য সংস্থা প্ৰতিষ্ঠা হয়। প্ৰথম মেকডনাল্ডছ ফ্ৰেঞ্চাইজি মুকলি। 1955 চনৰ 15 এপ্ৰিলত ৰিচাৰ্ড আৰু মৰিছ মেকডনাল্ড ভাতৃদ্বয়ৰ সৈতে চুক্তিৰ ভিত্তিত আমেৰিকাৰ ফাষ্টফুড উদ্যোগৰ বাটকটীয়া ৰে ক্ৰকে ইলিয়নৰ ডেছ প্লেইনছত প্ৰথমটো মেকডনাল্ডছ ফ্ৰেঞ্চাইজি মুকলি কৰে। এয়াই বিশ্বৰ সৰ্ববৃহৎ ফাষ্টফুড চেইন হিচাপে পৰিগণিত মেকডনাল্ডছৰ আৰম্ভণি। ইনফৰমেশ্যন ডেস্ক, দেশ টুডে।